মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এফালে আহি আছোঁ, বিশেষকৈ ফুৰিবলৈ বুলি ওলাই অহা নাই দেই। আমাৰ মানে মানুহজনৰ বাইদেউৰ গা বেয়া হৈ আছিলে, তেওঁ অপাৰেশ্যন এটা হ'ল সৰু সুৰা, তাকে আমি খবৰ কৰোঁ বুলি আহিলোঁ। পূজা বিহু সকলোবোৰ গ'ল, পিছে গৰমটোহে নগ'ল। মানে ইমান গৰমটো যাওক লাগিছে নহয়, তথাপিতো এটা ডাঙৰ চৌফলীয়া ৰ'দতে ওলাই আহিছোঁ বুলি ক'ব লাগিব। এয়া আমি আহি বাইদেউহঁতৰ ঘৰ পালোহি। যিহেতু দুপৰীয়া সময়মানতে পোৱাগে নিচিনা হৈছে, তেওঁ অকণমান জিৰণি লৈ আছিলে, লগতে এয়া নাতিনীয়েক আছে তেওঁ। তাৰপিছতে এয়া হৈছে ভিনদেউ, তেওঁৰ লগতো কথা বতৰা পাতি ল'লোঁ। তেওঁৰো গাটো অকণমান ভাল নাছিলে কেইদিনমানৰ আগতে। আমি দেওবাৰে গৈছিলোঁ তেওঁলোকৰ ঘৰলৈ। তেতিয়ালৈকে বা অপাৰেশ্যন কৰি অহা 4-5 দিন হৈছিলে নেকি। বায়ে লাহেকৈ খোজ চোজ কাঢ়িব পাৰিছে আৰু চাহ অকণমান দিওঁ বুলি কৈছে। তাৰপিছৰখিনি বাৰু ময়ে কৰিলোঁ। তেওঁলোকৰ ঘৰলৈ আলহী দুলহী আহিলে, আমি তেওঁলোকৰ ঘৰৰ পৰা চাহ অকণমান খাই অকণমান সময় কথা বতৰা পাতি ওলাই আহিলোঁ। ওচৰতে আমাৰ আৰু এগৰাকী বা থাকে, তেওঁলোকৰ ঘৰত সোমালোঁ, পিছে ভিডিঅ' কৰাহে নহ'ল। ঠাইডোখৰ চৰকফলা বুলি কয়। আপোনালোকে কোনোবাই যদি খোৱাং অঞ্চলৰ বিষয়ে জানে গম পাব। এই বৰ ধুনীয়া পৰিৱেশ এটা দেখি অকণমান ৰৈ যাওঁচোন বোলো। বাগানখন আৰু নতুনকৈ বনোৱা দলংখন দেখি ভাল লাগিলে আৰু মই মানে এইফালে আমাৰ নাজিৰাপৰীয়া ঘৰলৈ যাবগৈ পাৰি ভাবিলোঁ, সেইফালে আমি ঘৰলৈ এপাক মাৰি যাওঁ বুলি। এয়া দেখিছেনে এডাল শাকুত কেনেকৈ মানুহবোৰ অহা যোৱা কৰি আছে। অকণমান পৰিৱেশটো দেখাওঁ বুলি এই ভিডিঅ'খিনি সাঁচি ৰাখিলোঁ আচলতে। আমি 20-25 মিনিটৰ পিছতে ঘৰো পালোহি, মানে নাজিৰাপৰীয়া। আহি পোৱালৈকে তাই দিনটো যে নুশুলে, কোচতে টোপনিও গ'ল। আহি পিনি অকণমান শুৱাই দিওঁ বুলি ভাবি শুৱাই দিছোঁ তাইক। অকণমান সময় থাকি আমি 5:30 বজাত ঘৰলৈ বুলি গুচি আহিলোঁ। তাৰপিছতে দেৱালীৰ দিনা আমি এনেকৈ অকণমান নিতাই পুখুৰীলৈ বুলি ওলাই গৈছিলোঁ। নিধিক ফিফি চকৰি এনেকৈ কিবা এটা আনি দিওঁ বুলি। তাৰপিছতে আহি চাহ খাই ল'লোঁ। দিয়ে যিহেতু এতিয়া বৰ বিশেষ একো নোৱাৰে, অকল ফিফি কেইডালে জ্বলাই দিলে ধৰি থাকিব পাৰে, সেইবোৰে আনি আমি গুচি আহিলোঁ আৰু। যেতিয়া ৰাতিপুৱা মুনমি নবৌয়ে শেৱালি ফুল কেইপাহমান দিলে পকৰি বনাই খাবলৈ বুলি। আমি আজি ৰাতিপুৱা ভাত খাজ এনেকৈ খালোঁ আৰু আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। বাই।